নমস্কাৰ দৰ্শকসকল, আহিছো অন্য এটা বিষয়ৰ মাজলৈ। আজি কাৰ্যকৰ্তাসকলৰ সভাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এঘণ্টাৰো অধিক দীঘলীয়া ভাষণ এটা ৰাখে। ভাষণটো আপোনালোকেও নিশ্চয় শুনিছে, কিন্তু ভাষণটোৰ মাজৰ পৰা এনে কেইটামান পাৰ্ট মই পুনৰ আপোনালোকৰ বাবে লৈ আহিছো, যিটো আপোনালোকে বাৰম্বাৰ শুনা দৰকাৰ। কেৱল শুনাই নহয়, হৃদয়েৰে উপলব্ধি কৰা দৰকাৰ। আহক প্ৰথমতে শুনি লওঁ, তাৰপিছত পুনৰ কথা পাতিম আৰু আপোনালোকেও মনোযোগেৰে শুনাৰ পিছত নিজৰ অভিমত কমেণ্ট বক্সত ব্যক্ত কৰিব পাৰিব। আমাৰ ৰাজ্যত কংগ্ৰেছৰ দুৰ্বলতাৰ বাবে আৰু কংগ্ৰেছৰ তুষ্টিকৰণ ৰাজনীতিৰ বাবে লাহে 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 আন এক সভ্যতা সৃষ্টি হ'ল। 10 লাখ, 20 লাখ, 30 লাখ, 40 লাখ, আজি 1.5 কোটি জনসাধাৰণেৰে সমৃদ্ধ এটা নতুন সভ্যতা। 2011 সেন্সাছত আমি অসমত হিন্দু আৰু মুছলমানৰ যেতিয়া ব্ৰেকআপ চাওঁ, মুছলমান 34%, প্ৰত্যেক সেন্সাছতে 4% ইনক্ৰিজ হয়। 2021ৰ পৰা 25 হ'ল আৰু 5 বছৰ আৰু 2%। 2027ৰ যেতিয়া সেন্সাছৰ প্ৰতিবেদন ওলাব, অসমত বাংলাদেশী মূলৰ মিয়া মুছলমানৰ সংখ্যা 40%ৰ আশে-পাশে হ'ব। কোনোবাই ক'ব পাৰে যে ঠিক আছে, তেওঁলোকো থাকিব, আমিও থাকিম, কিন্তু আমাৰ ধৰ্মই সকলোকে আদৰি লয়। আজি বাংলাদেশৰ শেহতীয়া ঘটনাৱলীয়ে আমাক সকলোকে স্পষ্টভাৱে বুজাই দিছে, they believe in exclusiveness. সৰ্বশক্তিমান আল্লাহক বাদ দি আমি যাৰে উপাসনা কৰিছো, তাক আমি কেতিয়াও স্বীকাৰ কৰিব নোৱাৰো। ৰাষ্ট্ৰ ডাঙৰ নে ধৰ্ম ডাঙৰ? ধৰ্ম ডাঙৰ। যদি এজন হিন্দু খুদা হয়, আপোনাৰ বাবে আটাইতকৈ ডাঙৰ কি? জননী জন্মভূমি স্বৰ্গাদপি গৰিয়সী। হিন্দুৱে ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পণ। যদি সন্মুখত জাতি নাথাকে, সন্মুখত যদি মাটি নাথাকে, সন্মুখত যদি আমাৰ ধাৰ্মিক স্থান নাথাকে, আমি মৰিখালিত গৈ বিধায়ক হ'ম নেকি? আমি মৰিখালিত গৈ সংসদ হ'ম নেকি? যোৱাকালিলৈকে এই কথাবোৰ কোনোবাই ৰাজনৈতিক উদ্দেশ্যত কোৱা যেন লাগিছিল, কিন্তু আজি বাংলাদেশত যেতিয়া দীপু দাসক জীৱন্তে অগ্নিদগ্ধ অৱস্থাত আমি দেখা পাওঁ, তেতিয়া অসমীয়াই 20 বছৰ পিছত আমি কি পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব, তাক আজি সকলোৱে স্পষ্টভাৱে দেখা পাইছে। চিকেন নেকৰ দুইফালে কোন আছে? আজি তাত হিন্দু মানুহ নাই, কোন আছে? যিসকলে বাংলাদেশৰ পৰা আহি অসমত তেওঁলোকে নিগাজিকৈ বহিছে। কেতিয়া বহিছে? 51 চনত আহিছে, 71ত আহিছে, 61ত আহিছে, ইৰিলেভেণ্ট। কালি যদি ভাৰত আৰু বাংলাদেশৰ যুদ্ধ হয়, যদি ভাৰত আৰু বাংলাদেশৰ যুদ্ধ হয়, এই মানুহখিনিয়ে কাৰ পক্ষত থিয়? বিশ্বত এনেকুৱা এখন দ্বিতীয় ৰাজ্য নাই, যিখন ৰাজ্য মূল অধিবাসী আজি 60ৰ তলত নামিব আৰম্ভ কৰিছে আৰু বাংলাদেশী মূলৰ মানুহ 40%ৰ পৰা আগবাঢ়ি গৈ থকাৰ প্ৰক্ৰিয়া আজি আমি আমাৰ চকুত দেখা পাইছো। যেতিয়া মই ৰাজনীতি আৰম্ভ কৰিছিলো সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়া, সেই সময়ত 21%ৰ পৰা আজি 40%লৈ বাংলাদেশী মূলৰ লোকৰ বৃদ্ধি মোৰ জীৱনকালত মই দেখিছো। অৰ্থাৎ মোৰ সন্তানে তেওঁলোকৰ জীৱনকালতে অসমীয়া মানুহক 30%লৈ 35%লৈ নামি অহা নিজ চকুৰে দেখা পাওঁ। আজি এইসকল লোকৰ লয়েলিটি ক'ত? তেওঁলোকৰ খুৰাক এতিয়াও বাংলাদেশত আছে, তেওঁলোকৰ মামাক বাংলাদেশত আছে, ককাক বাংলাদেশত আছে। আজি ভাৰত আৰু বাংলাদেশৰ মাজত সংঘাত হোৱাৰ সময়ত মানুহে কয় নৰ্থ ইষ্ট আমি লৈ লওঁ। নৰ্থ ইষ্টটো যুদ্ধ কৰি ল'ব নালাগে। যিদিনাখনে 50% পাৰ কৰিলে, সিদিনাখনে নৰ্থ ইষ্ট তেওঁলোকৰে হ'ল। কাৰণ সেই জনসংখ্যাই বিধানসভাত প্ৰতিনিধিত্ব কৰিব। 2016 চনতো মই কৈছিলো শৰাইঘাটৰ শেষ যুদ্ধ। যিমান দিনলৈ অসমীয়াই যুঁজি থাকিব, সিমান দিনলৈ অসমীয়া জীয়াই থাকিব। কিমান দিন যুঁজিব লাগিব?
দিনৰ বাবে যুঁজাৰ প্ৰয়োজন হ'ব সিমান দিন যুঁজি থাকিব। শেষ আমি ক'ত আছে নাজানো, কাৰণ আমাৰ পূৰ্বসূৰীৰ ৰাজনীতি কৰা ব্যক্তিসকলে অসমখন কাৰোবাক গতাই দিলে। দীঘলীয়া সংগ্ৰাম সভ্যতাৰ যুঁজত আমি বহু দিনলৈ যুঁজিব লাগিব। মুখ্যমন্ত্ৰী কোন হ'ব, বিধায়ক কোন হ'ব, সাংসদ কোন হ'ব, এই প্ৰশ্নৰ কোনো উত্তৰে জাতিটোক জীয়াই নাৰাখে। আজি জাতিটোক ভাৰতীয় জনতা পাৰ্টিৰ দৰে আপোচবিহীন লোকৰ প্ৰয়োজন আছে, যি যিকোনো কাৰণতে আত্মসমৰ্পণ নকৰে, শেষ দিনটোলৈকে যুঁজিব বিচাৰে, শেষ দিনটোলৈকে যুঁজিব বিচাৰে। আমি এখন ডাঙৰ যুঁজৰ শৈলী, আৰু আমি যদি আত্মসমৰ্পণ কৰো, মোৰ দুখীয়া জনমভূমিৰ আৰু কোনো বিকল্প নাথাকিব, আৰু কোনো বিকল্প নাথাকিব। মই জীয়াই থাকোতে, আপুনি জীয়াই থাকোতে আমি দেখা পাম টেক অভাৰ। আজি গুৱাহাটী টেক অভাৰ, কালি নগাঁও টেক অভাৰ, কালি মঙলদৈ টেক অভাৰ। এটাৰ পিছত এখনকৈ গাঁও ল'ব, এটাৰ পিছত এখনকৈ নগৰ ল'ব। কৰিবলগীয়া বহুত কাম আছে। আমাৰ সন্মুখত এখন বিশাল এজেণ্ডা আছে। আমি অসমখনক আমাৰ নৱ প্ৰজন্মৰ বাবে আমি সুৰক্ষিত কৰিব লাগিব। ভাৰতীয় জনতা পাৰ্টিয়ে নিৰ্বাচনত আমি জাতিটোক ৰক্ষা কৰিবলৈ, সভ্যতাৰ যুঁজত যুঁজিবলৈ অৱতীৰ্ণ হ'ব লাগিব। আমাৰ মাজত থকা আশা আকাংক্ষা আমাৰ মাজত থাকিব, কিন্তু আমি ৰাজনীতিক ইমান সীমাবদ্ধ এটা দায়ৰালৈ লৈ যাব নোৱাৰো যে আমি মন্ত্ৰী হলে আমি ৰাজনীতি কৰিম, আমি বিধায়ক হলে আমি ৰাজনীতি কৰিম। জাতিটোক জীয়াই ৰখাৰ বাবে আমি সকলোৱে সামগ্ৰিকভাৱে যুঁজিব লাগিব। কাৰণ আজিও যদি দৰং, নগাঁও, মৰিগাঁও, নলবাৰী, বৰপেটা অসমীয়া লোকসকলক সোধে এনেধৰণৰ জীয়াই থকা কিমান কষ্ট, তাক আপোনালোকে নিজে শুনিবলৈ পাব। নিজৰ দেশত, নিজৰ জন্মভূমিত যেতিয়া ক্ৰমে দ্বিতীয় শ্ৰেণীৰ নাগৰিক হ'ব লাগে, জীয়াই থকাৰ কিমান ডাঙৰ কলংক, তাক বুজিবলৈ বহুত দূৰ যাব নালাগে। আমাক এটা কলংকিত জীৱন লাগে নে আমাক এটা সুৰক্ষিত জীৱন লাগে? আহিবলগীয়া নিৰ্বাচন আমাৰ বাবে এই প্ৰশ্নৰ আমাক উত্তৰ দিব। আজি কংগ্ৰেছৰ মঞ্চৰ পৰা যেতিয়া ক'ব পাৰে যে 48খন আসন ৰিজাৰ্ভেশ্যন লাগে, কালি সেই কংগ্ৰেছ দলে ক'ব পাৰে যে অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰীও আমাৰ সম্প্ৰদায়ৰ পৰা হ'ব লাগে। বাধা ক'ত পোৱা? তেওঁলোকে যদি আসন জিকিব পাৰে, কোৱাতটো কোনো অসুবিধা নাই। আৰু চাওঁতে চাওঁতে সাদুল্লাৰ পৰা কাঢ়ি অনা চকীখন আকৌ সাদুল্লালৈ গতি কৰিব। বৰদৈয়ালে সাদুল্লাৰ পৰা চকীখন কাঢ়ি আনিছে, আৰু আজিৰ অসমীয়াই আমি সাদুল্লাক চকীখন আকৌ এবাৰ পাৰি দিম। আমাৰ জীৱনকালত ইয়াক আমি হ'ব দিব নোৱাৰো, আৰু সেইকাৰণে আমি যুঁজিব লাগিব। দৰিদ্ৰ জনগণৰ বাবে আমি কাম কৰিম, মধ্যবিত্ত সমাজৰ বাবে কাম কৰিম, বিকাশৰ গংগাৰে অসম মাতৃৰ চৰণ ধোৱা। কিন্তু তাৰ পিছত মোৰ স্বদেশ আৰু মোৰ স্বজাতিক মই জীয়াই ৰখাৰ বাবে মই যুঁজিব লাগিব। কোনোবাই যুঁজিবই লাগিব, আৰু আমাৰ দেশখন আৰু জাতিটোক আমি বচাব লাগিব। দৰ্শকসকল, আমাৰ প্ৰতিটো নিৰ্বাচন সভ্যতাৰ যুঁজ, প্ৰতিটো নিৰ্বাচন জীয়াই থকাৰ যুঁজ। মন্ত্ৰী বিধায়ক কোন হ'ব সেয়া অৰ্থহীন। সাদুল্লাৰ পৰা কাঢ়ি অনা চকীখন আকৌ সাদুল্লাকে পাৰি দিয়া হৈছে। স্বদেশ স্বজাতিৰ মংগলৰ বাবে আমি জিকিব লাগিব। 2027 চনৰ লোকপিয়লৰ প্ৰতিবেদনত অসমত বাংলাদেশী মূলৰ মিয়া মুছলমানৰ সংখ্যা 40% আশে-পাশে হ'ব। চিকেন নেকত বাংলাদেশৰ পৰা অহা লোকে বাস কৰিছে। যুদ্ধ হলে এইসকলে কাৰ পক্ষ ল'ব? এয়া আছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভাষণৰ সাৰমৰ্ম। মুখ্যমন্ত্ৰীগৰাকীৰ এই কথাবোৰ শুনাৰ পিছত আপোনাৰ মনত কি অনুভৱ হৈছে কমেন্ট বক্সত নিশ্চয় লিখিব। এয়া কেৱল নিৰ্বাচনী বতৰণি পাৰ হ'বৰ বাবে প্ৰদান কৰা ভাষণ বুলি আপুনি ভাবেনে? অসম আৰু অসমীয়াৰ বাবে মুখ্যমন্ত্ৰীগৰাকীৰ কথাৰ গুৰুত্ব কিমান বাৰু? অনুগ্ৰহ কৰি কমেন্ট বক্সত নিশ্চয় লিখিব। আজিলৈ এৰিছো। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।